তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মোৰ ফাৰ্মৰ পৰা মুৰ্গী অলপ বিক্ৰী কৰা হৈছে আৰু এইখিনি মুৰ্গী দেখিছে। তো আগত মতা মুৰ্গী যিমান আছিলে গোটেইখিনি বিক্ৰী কৰা হ'ল আৰু এইখিনি মাইকী মুৰ্গী হয়। আৰু সব এইখিনি গ্ৰোথটো কেনেকুৱা, আৰু এইখিনি মুৰ্গীৰ গ্ৰোথ ক'বলৈ গ'লে আপোনাৰ 600, 650 আৰু 700 গ্ৰাম তেনেকুৱা ওজনো দেখা পাইছোঁ। আৰু মোৰ মুৰ্গীখিনি বজাৰত বিক্ৰী কৰা নাই। মোৰ মুৰ্গীখিনি আপোনাৰ মাংস কটা দোকানীবিলাকে লৈ যায় ঘৰৰ পৰা। আৰু ইয়াত এটাই মতা মুৰ্গী আছে, বাকী যিমানখিনি মুৰ্গী দেখিছে গোটেইখিনি মাইকী মুৰ্গী হয়। আৰু মোৰ মতা মুৰ্গীবিলাক যিমানবিলাক আছিলে গোটেইখিনি আগত বিক্ৰী কৰি দিলোঁ। আৰু এইখিনি হৈছে মাইকী মুৰ্গী। তো মতা মুৰ্গীখিনি বিক্ৰী কৰি দিয়া এটাই কাৰণ, তো মতা মুৰ্গীখিনিৰ গ্ৰোথটো সোনকালে আহে আৰু মাইকী মুৰ্গীবিলাকৰ গ্ৰোথটো অলপ দেৰিকৈ আহে। সেইকাৰণে মই আগতীয়াকৈ ফাৰ্মৰ পৰা ডাঙৰ মুৰ্গীখিনি আগতীয়াকৈ বিক্ৰী কৰি দিছোঁ। আৰু এইফালে দেখিছে আমাৰ দেউতাই এতিয়া মোনাত ভৰাই আছে মুৰ্গীখিনি, কাৰণ বেপাৰীয়ে নিবলৈ আহিছে, মোনা দি পঠাইছে। আৰু দেখিছে কিমান ধুনীয়াকৈ ভাঁজ লগাই ভৰাই দিছে, কাৰণ একেলগে এটা ৰছীত গোটেইখিনি মুৰ্গী বান্ধি দিলে মৰি যোৱাৰ চান্সটো থাকে। তো সেইকাৰণে এনেকৈ এটাকৈ বান্ধি দিয়া হৈছে। তো দেখিছে, আৰু ইয়াত মুৰ্গী মতা এটাই মুৰ্গী, বাকী চব মাইকী। আৰু এই মাইকী মুৰ্গীখিনিক 1-1.5 মাহ ৰাখিলে কণী পাৰিব আৰম্ভ কৰিলে হয়। আৰু মই বৰ্তমান মুৰ্গীখিনি কণী প্ৰডাকশ্যনৰ কাৰণে ৰখা নাই, কাৰণ মই এতিয়া মাংসৰ কাৰণে ৰাখি আছোঁ মুৰ্গীখিনি। তো এইফালে দেখিছে মোনাত ভৰাই আছে মুৰ্গীখিনি, আৰু এইফালে মোনাত ভৰাই হৈ গ'ল। আৰু এইখিনি চাওক মুৰ্গীখিনি কিমান ধুনীয়াকৈ আছে মোনাৰ ভিতৰত। সেইকাৰণে এটাকৈ বান্ধি দিয়া হৈছে মুৰ্গীখিনি, যাতে মুৰ্গীখিনিও কষ্ট নাপাওক। আৰু গৰমটোও বেছি। আৰু মোৰ মুৰ্গীবিলাক বজাৰত বিক্ৰী নকৰোঁ। মই মুৰ্গীখিনি এনেকৈয়ে মাংস কটা দোকানত বিক্ৰী কৰোঁ, কাৰণ এনেকৈ বেচিলে 2 টকা প্ৰফিট পোৱা যায় আৰু বজাৰত দিলে অলপ কম প্ৰফিট পোৱা যায়। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।